মা শব্দটো যাতে মোৰ পৰা হেৰাই যাবলৈ নিদিয়ে আপোনাৰ ওচৰত সেইটোৱে অনুৰোধ মা শব্দটো মাতিবলৈ সুবিধা কৰি দিয়ে এই প্ৰাৰ্থনা তেখেতে কেইজনমান মানুহো পঠাই মাক চিকিৎসা কৰাবলৈ লৈ গৈছে তেখেতৰ মানে দুজনমান সতীৰ্থ পৰম্পৰা যোগাযোগ কৰি পেলাই আজি উন্নত চিকিৎসাৰ কাৰণে হঠাৎ এখন এম্বুলেন্স লৈ কেইজনমান ব্যক্তি উপস্থিত হলগৈ শিমলুগুৰি ৰাজগড়ৰ এঘৰ মানুহত মানুহঘৰৰ মাতৃগৰাকীক তেওঁলোকে এম্বুলেন্সত উঠাই লৈ গ'ল গুৱাহাটীত চিকিৎসা কৰাবলৈ মাতৃগৰাকী দীৰ্ঘদিন ধৰি ভুগি আছিল বৃক্কজনিত ৰোগত টকাৰ অভাৱত মাতৃৰ চিকিৎসা কৰাবলৈ অসমৰ্থ হৈছিল পুত্ৰ মোৰ মা বহুত দিন অসুখ হৈ আছে কিডনী অকণ অসুবিধা হৈ আছে সেইকাৰণে আৰ্থিকভাৱে আমি বহুত দুখ হৈ আছো বহুত দিন চিকিৎসা কৰিব পৰা নাই এই কথা গম পাই মাতৃগৰাকীৰ কাষলৈ কেইজনমান যুৱকক পঠাই দিলে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব বিপৰীয়াৰ ৰঞ্জিত ভট্টাচাৰ্য যে ৰঞ্জিতাৰ যোগেদি আমি মানুহৰ মাজৰ মনৰ বেদনা মানে বুজ ল'ব পাৰিছোঁ এগৰাকী পুত্ৰই যেনেকৈ এগৰাকী মাতৃক বচাবৰ কাৰণে যিটো আত্মনাদ সেই আত্মনাদ কোনো শুনা নাছিলে ৰঞ্জিতাই শুনি পালে আৰু সেই আত্মনাদৰ মুখেদি আমি ইয়াত আহি ওলাইছোঁহি আৰু আমি আশাবাদী যে মাতৃগৰাকী অনতিপলমে সুস্থ হৈ উঠিব আৰু এইখিনি আমি কৰিবলৈ পাই নথৈ আনন্দিত আৰু তেওঁ গুৱাহাটীত উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰি দিলে মাতৃগৰাকী আমাৰ হেৰিয়ৰ আমাৰ বিবাহ সমষ্টি মানে ৰঞ্জিত ভট্টাচাৰ্য তেখেতৰ মানে দুজনমান সতীৰ্থ পৰম্পৰা যোগাযোগ কৰি পেলাই আজি উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ ব্যৱস্থা কৰি দিছে মাতৃক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ বাবে এতিয়া পুত্ৰই ধন্যবাদ জনাইছে ৰঞ্জিত ভট্টাচাৰ্য ইমানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে মা শব্দটো মাতিবলৈ সুবিধা কৰি দিয়ে এই প্ৰাৰ্থনা ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে